হাতী পোৱালিটোৰ মৃত্যু ঘটিছে এক দুখৰ খবৰ যি এক হাতী পোৱালিৰ জন্ম হৈছিল হাতী পোৱালিটোৰ চিকিৎসা চলি থকাৰ পাছতে মৃত্যু ঘটিছে আমি আপোনাৰ কাষলৈ আহিছোঁ শেহতীয়া খবৰ আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ ৰঞ্জিত ৰজক অতিকৈ মৰ্মান্তিক মাত্ৰ 5 মিনিটৰ পূৰ্বে আমি হাতী পোৱালিটোক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছিলোঁ যে হাতী পোৱালিটোৰ মৃত্যু সৈতে যুঁজি আছিল কাৰণ কালি যিহেতু কামপুৰ আৰু যমুনামুখৰ মাজৰ যি স্থান য'ত 7টাকৈ হাতীৰ ৰেলৰ খুন্দাত মৃত্যু হৈছিল তাৰে এজনী হাতী গাভিনী আছিল আৰু ৰেলৰ প্ৰচণ্ড খুন্দাত সেই গাভিনী হাতীৰ গৰ্ভস্থ সন্তানটো বিদীৰ্ণ হৈ পেট ফাটি ওলাই গৈছিল চিটিকি পৰিছিল দূৰৈত আৰু হাতীটো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল চিকিৎসকে জনোৱা মতে হাতীটোৰ ভৰি এখন ভাঙি গৈছিল সেই সময়ত চিটিকি পৰাৰ লগে লগে আৰু ভিতৰত লাঞ্চত যথেষ্ট আঘাতপ্ৰাপ্ত হৈছিল আৰু পাণবাৰীস্থ বন্যপ্ৰাণী কাজিৰঙা যি পাণবাৰী বন্যপ্ৰাণী পুনঃসংস্থাপন কেন্দ্ৰ তালৈ লৈ অহা হৈছিল আৰু কালিৰ পৰা চিকিৎসকে অহৰহ প্ৰচেষ্টা চলাইছে হাতী পোৱালিটোক সুস্থ কৰি তুলিবলৈ যিহেতু ভূমিষ্ঠ হোৱাৰ পূৰ্বেই হাতীটো আঘাতপ্ৰাপ্ত হৈছিল গতিকে যথেষ্ট সংকটজনক অৱস্থাত আছিল আৰু ইণ্টাৰনেল ব্লিডিং আছিল বুলি কৈছিল এখন ঠেং সম্পূৰ্ণৰূপে ভাঙি গৈছিল বুলি কৈছিল কিন্তু পুৱাৰে পৰা যথেষ্ট চিকিৎসকে চেষ্টা কৰিছিল আৰু অসমবাসী ৰাইজৰ প্ৰাৰ্থনা কামনা কৰিছিল চিকিৎসক ডাক্তৰ ভাস্কৰ চৌধুৰীয়ে কিন্তু চিকিৎসা কৰি থকাৰ সময়তে মাত্ৰ 5 মিনিটৰ পূৰ্বে হাতী পোৱালিটোৰ মৃত্যু ঘটিছে আৰু এই কৰুণ খবৰ অতি মৰ্মান্তিক ঘটনা এতিয়া হাতীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পালে 8টালৈ কালিৰ যি কামপুৰ আৰু যমুনামুখৰ মাজৰ যি দুৰ্ঘটনা বা হাতীৰ খুন্দাত নিহত হৈছিল যি ঘটনা মৃত্যুৰ হাৰ এতিয়া 8টালৈ বৃদ্ধি পালে হাতীৰ